Hello everyone, welcome to Fusion Learning. So last classত আমি ডিসকাস কৰিছিলোঁ. So আজি আমি ডিসকাস কৰিম ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু এ ডাইপোল. আমি কি ডিসকাস কৰিম? ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু এ ডাইপোল. এটা ডাইপোলৰ কাৰণে ইলেক্ট্ৰিক পটেনশিয়াল কেনেকুৱা কি হ'ব পাৰে. আমি ডাইপোল কি হয়? আমি জানো যে লাষ্ট চেপ্টাৰত আমি ডিসকাস কৰিছিলোঁ ডাইপোল কি হয়. দুটা চাৰ্জৰ মেগনিটিউড কি হয়? সমান হয়, কিন্তু ইটোৱে সিটোৰ অপজিট হয় আৰু সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো বহুত স্মল ডিষ্টেঞ্চ হয়, যাক আমি টুৱাইছে ডিনোট কৰিছিলোঁ. এতিয়া প্ৰথম কেছটো হ'ল ইলেক্ট্ৰিক পটেনশিয়াল এট এন এক্সিয়েল পইণ্ট অফ এ ডাইপোল. এক্সিয়েল পইণ্ট মানে কি? ডাইপোলটা আছে এইটো প্লাছ কিউ মাইনাছ কিউ. এই ডাইপোলটোৰ এক্সিছত যিকোনো এটা পইণ্টকে কি বুলি কোৱা হয়? এক্সিয়েল পইণ্ট. Fine. So consider an electric dipole consisting of two point charges minus q and plus q and separated by distance twice. আমি এটা ডাইপোল কনসিডাৰ কৰিলোঁ, এটা প্লাছ কিউ এটা মাইনাছ কিউ চাৰ্জ, এইটো মাইনাছ কিউ হয় আৰু এইটো প্লাছ কিউ হয়. এটাৰ মাজৰ ডিষ্টেঞ্চটো কিমান? টুৱাইছে. আধা আধাশ এ বুলি লৈছোঁ, ইটো আধা এ বুলি লৈছোঁ. ফাইন. Let P be a point on the axis of the dipole. এই ডাইপোলৰ এক্সিছডালত এটা পইণ্ট কনচিডাৰ কৰিছোঁ, যোনটো পইণ্ট P. এটা ডিষ্টেঞ্চ R ফ্ৰম ই চেণ্টাৰ O. এই চেণ্টাৰ Oৰ পৰা P পইণ্টটো কিমান ডিষ্টেঞ্চত আছে? R ডিষ্টেঞ্চত আছে. ইলেক্ট্ৰিক পটেনশিয়াল এট পইণ্ট P ডিউ টু দ্য ডাইপোল ইজ. এই দুইটা চাৰ্জ যে আছে, হয়নে? এই দুইটা চাৰ্জ থকাৰ কাৰণে এই P পইণ্টত কিবা এটা পটেনশিয়াল থাকিব. পটেনশিয়ালটো যিহেতু স্কেলাৰ কোৱান্টিটি, চ' মাইনাছ কিউ চাৰ্জৰ কাৰণে যোনটো পটেনশিয়াল থাকিব আৰু প্লাছ কিউ চাৰ্জৰ কাৰণে যোনটো পটেনশিয়াল থাকিব, দুইটাকে প্লাছ কৰি দিলে আমি কি পাই যাম? টোটেল ইলেক্ট্ৰিক পটেনশিয়াল. চ' ভি ইকুৱেল টু কি বুলি কৈছোঁ? V1 প্লাছ V2. ভি ইকুৱেল টু কি হয়? V1 প্লাছ V2. V1টো কি হয়? মাইনাছ কিউ চাৰ্জটোৰ কাৰণে P পইণ্টত যোনটো পটেনশিয়াল তাক আমি কি বুলি কৈছোঁ? V1 বুলি কৈছোঁ. আৰু নেক্সটটো আছে V2. প্লাছ কিউ চাৰ্জটোৰ কাৰণে P পইণ্টত যোনটো পটেনশিয়াল তাক আমি কি বুলি কৈছোঁ? V2. আই হোপ বুজি পোৱা গৈছে চবৰে? যদি বুজি পোৱা গৈছে, লাইক এটা কৰি দিব লাগে আৰু. এতিয়া এই কিউ মাইনাছ কিউ চাৰ্জটোৰ কাৰণে P পইণ্টত পটেনশিয়াল কিমান হ'ব? প্ৰথম কথা 1/4πε0, ইয়াক কে বুলিতো কৈ V ইকুৱেল টু V মাইনাছ কিউ ইকুৱেল টু, মানে V মাইনাছ কিউ মানে কি বুজাইছে? P পইণ্টত মাইনাছ কিউ চাৰ্জটোৰ কাৰণে কিমান পটেনশিয়াল? চাৰ্জটো আহিছে মাইনাছ কিউ. ডিষ্টেঞ্চ কিমান হৈছে? এই মাইনাছ কিউ চাৰ্জটোৰ পৰা P পইণ্টলৈ ডিষ্টেঞ্চ কিমান হৈছে? এইডোখৰ এডোখৰলৈ R, এইডোখৰ এডোখৰলৈ A. চ' কিমান হ'ব? R প্লাছ A. ফাইন. সেইটোকে ইয়াত লিখা হৈছে 1/4πε0 মাইনাছ কিউ বাই AP বুলি লৈছে ডিষ্টেঞ্চটো. এৰ পৰা P লৈকে লৈছে ডিষ্টেঞ্চটো. নেক্সট প্লাছ কিউ চাৰ্জটোৰ কাৰণে, এই প্লাছ কিউ চাৰ্জটোৰ কাৰণে P পইণ্টত পটেনশিয়াল কিমান? একেই 1/4πε0 কিউ বাই কি হ'ব? এইডোখৰ এডোখৰলৈ R আছিলে, এইডোখৰ এডোখৰলৈ A. মোক লাগে কোনডোখৰ? এইডোখৰ লাগে. কিমান হ'ব? R মাইনাছ A. R মাইনাছ A. সেইটোকে কৈছে BP. এডোখৰ BP মানে R মাইনাছ A নহ'ব জানো? চ' 1/4πε0 কিউ বাই BP. চ' AP জেগাত লিখিছোঁ R প্লাছ A, BP জেগাত কি লিখিছোঁ? R মাইনাছ A. চ' 1/4πε0 কিউ বাই R প্লাছ A প্লাছ 1/4πε0 কিউ বাই R মাইনাছ A. এই কিউ আৰু 1/4πε0 আছেনে দুইটাতে? আছে. যদি আছে আমি কি কৰিব পাৰিম? কমন ল'ব পাৰিম.
কি কৰিব পাৰিম কমন ল'ব পাৰিম so minus 1 by 4 pi epsilon naught q by r plus a plus 1 by 4 pi epsilon naught q by r minus a এই লাইনটো আমি কি কমন ল'ম q টো কমন ল'ম আৰু 1 by 4 pi epsilon naught টো কমন ল'ম so q by 4 pi epsilon naught যদি কমন লৈ লওঁ কমন ললে কি হ'ব যাৰ আগত প্লাস সাইনটো আছে মই আগত লিখিছো কি থাকিব a পাৰ্টটো থাকিবনে a পাৰ্টটো পা q আৰু 4 by epsilon টো কমন লৈ ললো কোনটো থাকিলে 1 by r minus a then a পাৰ্টটো পা q আৰু 4 pi epsilon naught কমন লৈ ললো কি থাকিলে minus 1 by r plus a এটা LCM লৈ ললো এটোটো as it is আহিব q divided by 4 pi epsilon naught to এটা LCM লৈ ললো r minus a into r plus a ওপৰত এডাখত কি আহিব r plus a minus r minus a so এখিনি যদি আমি সলভ কৰো কি পাম 1 by 4 pi epsilon naught q into twice a divided by r square minus a square কাৰণ a minus b a plus b এটো ফৰ্মত আহিছে নে obviously আহিছে so r a cancel হৈ গল a minus to মিলি প্লাস হ'ব so twice a so q into twice a এটা q into twice a to কি হয় dipole moment q into twice a to কি হয় dipole moment so b equal to কি 1 by 4 pi epsilon naught p by r square minus a square যোনটো p টোকে কি বুলি কোৱা হয় dipole moment p equal to q into twice a যদি এটা শৰ্ট ডাইপল হয় যদি বহুত শৰ্ট ডাইপলটো বহুত সৰু হয় আৰু সাপোজ এটো ডাইপলটো হয় আৰু p পইণ্টটো বহুত দূৰত আছে এই ৰকমত আছে p পইণ্টটো এটো সাপোজ - q এটো সাপোজ +q p পইণ্টটো যদি বহুত দূৰত থাকে v ইকুৱেল টু কিমান পাম আমি a মাজৰ যোনটো ডিসটেন্স a টোক আমি ইগনোৰ কৰিব পাৰিম যদি মই ইয়াৰ পৰা দেখাও যদি p পইণ্টটো বহুত দূৰত থাকে তেতলে এই a পাৰ্টটো আমি ইগনোৰ কৰিব পাৰিম তাৰ মানে এই যোনটো ইকুৱেশ্যন পাইছো এই ইকুৱেশ্যনটোত a স্কয়াৰৰ ভ্যালুটো আমি কিমান পুট কৰিম 0 পুট কৰিম যদি a স্কয়াৰ ভ্যালুটো আমি 0 পুট কৰো তেতিয়া কি পাম v ইকুৱেল টু 1 by 4 by epsilon naught p by r square I hope তোমালোকে বুজি পাইছা যদি নোটস খিনি লাগে এই pdf টো যদি লাগে কমেন্ট কৰা নোটস ফাইন এতিয়া b electric potential at an equilateral point of a dipole এটা equilateral dipole equilateral point ত electric field উলিয়াম এটা dipole equilateral point বুলি কলে আমি কি বুজো এই dipole টোৰ -q +q এই dipole টোৰ যোনডাল perpendicular bisector থাকিব এই perpendicular bisector যিকোনো এটা পইণ্টকে আমি equatorial point বুলি কম আমি কি বুলি কম ইকুৱেটৰিয়েল পইণ্ট সো আমি ইকুৱেটৰিয়েল পইণ্টত কি উলিয়াম আমি ইকুৱেটৰিয়েল পইণ্টত ইলেক্ট্ৰিক পটেনশিয়েল উলিয়াম সো কোৱেশ্চনটো এনেকৈ আহিব পাৰে এক্সামত Consider an electric dipole consisting of charge -q and +q separated by distance twice a আমি এটা ডাইপল কনসিডাৰ কৰিলো য'ত চাৰ্জ -q আৰু +q আৰু মাজৰ ডিসটেন্স কিমান হয় twice a p be a point on the perpendicular bisector of dipole at a distance r from its center dipole যোনটো center এই center পৰা r distance ত এটা পইণ্ট আছে p যোনটো পইণ্ট কোত আছে ইকুৱেটৰিয়েলত আছে পাৰপেন্ডিকুলাৰ বাইসেক্টৰত আছে তো p পইণ্টটো কি পইণ্ট হয় ইকুৱেটৰিয়েল পইণ্ট এই p পইণ্টটো কি পইণ্ট হয় ইকুৱেটৰিয়েল পইণ্ট so electric field at point p due to the dipole is so p পইণ্টত এই ডাইপলটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান থাকিব সৰি ইলেক্ট্ৰিক পটেনশিয়েল কিমান থাকিব so -q কাৰণে কিবা এটা ইলেক্ট্ৰিক পটেনশিয়েল থাকিব +q কাৰণে কিবা এটা ইলেক্ট্ৰিক পটেনশিয়েল থাকিব যদি মই ইলেক্ট্ৰিক পটেনশিয়েল -q কাৰণে উলিয়াব যাওঁ মোক কি লাগিব a ডিসটেন্সটো লাগিব সিমিলাৰলি মই যদি +q কাৰণে ইলেক্ট্ৰিক পটেনশিয়েল উলিয়াব যাওঁ মোক a ডিসটেন্সটো লাগিব এইটো ডিসটেন্স এটা a ডিসটেন্সটো কিমান হ'ব এইটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল হৈছে নে এডোখৰ যদি a হয় এডোখৰ যদি r হয় এডোখৰ কিমান হ'ব √r² + a² এটো কোপা আহিছে পাইথাগোৰাছ থিওৰেমৰ পৰা আহিছে হল সো আমি ডিসটেন্সটো পাই গলো আমাক খতম
v is equal to v1 plus v2 v1 টো কি হয় মাইনাছ কিউ চাৰ্জটোৰ কাৰণে পি পইণ্টত যোনটো পটেঞ্চিয়েল সেইটো v1 বুলি কৈছোঁ আৰু v2 টো কি হয় এই প্লাছ কিউ চাৰ্জটোৰ কাৰণে পি পইণ্টত যোনটো পটেঞ্চিয়েল পাম সেইটোক মই v2 বুলি কৈছোঁ চ' আমি v1 টো উলিয়াই লওঁ 1/4 পাই এপচাইলন নট মাইনাছ কিউ বাই এ পি চাৰ্জটো আছিলে মাইনাছ কিউ ডিষ্টেঞ্চটো কি হৈছে এ পি প্লাছ 1/4 পাই এপচাইলন নট v2 কাৰণে প্লাছ 1/4 পাই এপচাইলন নট চাৰ্জটো কি প্লাছ কিউ চ' এইটো প্লাছ কিউ ডিষ্টেঞ্চ কিমান বি পি এইটো বি এইটো পি ক্লিয়াৰ চ' কি থাকিলে মাইনাছ 1/4 পাই এপচাইলন নট এ পি ভেলু পুট কৰিলোঁ √r² প্লাছ a² আৰু 1/4 পাই এপচাইলন নট কিউ বাই বি পি ভেলু পুট কৰিলোঁ কিমান আছিলে √r² প্লাছ a²। চ' এই টাৰ্মটো আৰু এই টাৰ্মটো একেই হয় এটা আগত খালি মাইনাছ চাইন আছে এটা আগত প্লাছ চাইন আছে কি হ'ব 0 সেইকাৰণে কুৱেশ্যনটো এনেকৈ আছে চ' মেথমেটিকেলি that the electric potential at a point on the equatorial line of an electric dipole is 0 বুজি পালা যদি লাইক এটা কৰি দিব লাগে হ'ল এতিয়া ইলেক্ট্ৰিক পটেঞ্চিয়েল এট এনি জেনেৰেল পইণ্ট ডিউ টু ডাইপল জেনেৰেল পইণ্ট এটা আমাৰ ইকুৱেটৰিয়েল লাইনতো ইকুৱেটৰিয়েল পইণ্টটো নহ'ব আৰু তোমাৰ কি ক'ব লাগিব এক্সিয়েল লাইনতো নাই মানে এক্সিয়েল পইণ্টটো নহয় ইকুৱেটৰিয়েল পইণ্টটো নহয় নৰ্মেল পইণ্ট এটা হ'ল কনচিডাৰ এন ইলেক্ট্ৰিক ডাইপল কনচিষ্টিং অফ 2 পইণ্ট চাৰ্জেছ মাইনাছ কিউ এণ্ড প্লাছ কিউ ছেপাৰেটেড বাই ডিষ্টেঞ্চ টুৱাইচ এ চ' এটা ডাইপল হয় এইটো ডাইপল য'ত দুটা চাৰ্জ আছে প্লাছ কিউ আৰু মাইনাছ কিউ আৰু এটাৰ মাজত ডিষ্টেঞ্চ কিমান টুৱাইচ এ we will determine the potential at point P at a distance r from the center of O আমি P পইণ্টত পটেঞ্চিয়েল উলিয়াম যোনটো পইণ্ট ডাইপলৰ চেণ্টাৰৰ পৰা কিমান ডিষ্টেঞ্চত আছে r ডিষ্টেঞ্চত আছে হ'ল the direction of OP makes an angle theta with a dipole moment P vector এই OP ডালে ডাইপলৰ লগত কিমান এংগল বনাইছে থিটা এংগল বনাইছে Now, potential at point P due to the dipole is তাৰ আগতে আমি কি লৈছোঁ এই AP ভেলুটো R1 বুলি লৈছোঁ আৰু BP ভেলুটো কিমান লৈছোঁ R2 বুলি লৈছোঁ আৰু যদি আমি জ্যামিতিকেলি চাওঁ ন এটা বস্তু এইডোখৰ পৰা যদি এনেকৈ পাৰ্পেণ্ডিকুলাৰডাল ড্ৰ কৰোঁ এইডোখৰ কিমান হ'ব R1 - R2 হ'ব ঠিক আছে v1 plus v2 v1 টো কি হয় সিমিলাৰ একেই মাইনাছ কিউ চাৰ্জটোৰ কাৰণে পি পইণ্টত পটেঞ্চিয়েল v2 টো কি হয় প্লাছ কিউ চাৰ্জটোৰ কাৰণে পি পইণ্টত পটেঞ্চিয়েল চ' মাইনাছ কিউ চাৰ্জটোৰ কাৰণে এই মাইনাছ কিউ চাৰ্জটোৰ কাৰণে পি পইণ্টত পটেঞ্চিয়েল কিমান হ'ব 1/4 পাই এপচাইলন নট মাইনাছ কিউ বাই r1 কাৰণ ডিষ্টেঞ্চটো r1 আছিলে সিমিলাৰলি প্লাছ কিউ চাৰ্জটোৰ কাৰণে পি পইণ্টত পটেঞ্চিয়েল কিমান হ'ব 1/4 পাই এপচাইলন নট কিউ বাই r2 হ'ল এতিয়া কিউ কমন ল'ব পাৰোঁ 4 পাই এপচাইলন নট কমন ল'ব পাৰোঁ চ' কিউ বাই 4 পাই এপচাইলন নট কমন লৈ ল'লোঁ চ' ভিতৰত কি থাকিলেগে 1/r2 মাইনাছ 1/r1 চ' ইয়াক যদি এলচিএম ল'ম কিউ বাই 4 পাই এপচাইলন নট r1 মাইনাছ r2 ডিভাইডেড বাই r1 r2 এতিয়া if the point P lies far away from the dipole যদি পইণ্ট পি টো ডাইপলৰ পৰা সাপোজ ডাইপল এইটো পইণ্ট পি টো বহুত দূৰত আছে ইমান মনত আছে তাতকৈ বেছি দূৰত আছে এইটো যদি ডাইপল হয় দেখো যদি পইণ্ট পি টো থাকে তেতিয়া কি হ'ব r1 মাইনাছ r2 ইজ ইকুৱেল মানে এপ্ৰক্সিমেটলি ইকুৱেল টু ab cos থিটা এই r1 মাইনাছ r2 টো কাৰ লগত এপ্ৰক্সিমেটলি ইকুৱেল হ'ব ab cos থিটা ab ভেলুটো কিমান আছিলে টুৱাইচ এ চ' টুৱাইচ এ cos থিটা আৰু r1 ইনটু r2 টো এপ্ৰক্সিমেটলি কাৰ লগত ইকুৱেল হ'ব r² লগত ইকুৱেল হ'ব চ' এই ভেলুখিনি ইয়াত পুট কৰি দিম এই r1 মাইনাছ r2 জেগাত কি পুট কৰিম টুৱাইচ এ cos থিটা ইয়াত পুট কৰি দিছোঁ বাকীখিনি একেই দেখিছানে কিউ বাই 4 পাই এপচাইলন নট এইটো কিউ বাই 4 পাই এপচাইলন নট আৰু r1 ইনটু r2 জেগাত কি পুট কৰিম r² এই কিউ আৰু টুৱাইচ এটোক যদি মাল্টিপ্লাই কৰি দিওঁ পি পামনে চ' 1/4 পাই এপচাইলন নট পি cos থিটা বাই r² পিটো কি আছিলে ডাইপল মোমেণ্ট এতিয়া মই v ইকুৱেল টু 1/4 পাই এপচাইলন নট
এই ইকুৱেশ্যনটোতে ওপৰে তলে মই r এটা মাল্টিপ্লাই কৰিছোঁ 1/4 পাই এপচাইলন নট p cos থিটা ইনটু r বা r স্কোৱাৰ ইনটু r ওপৰে তলে r এটা মাল্টিপ্লাই কৰিব পাৰোঁ অবভিয়াছলি পাৰিম চ' ওপৰে তলে এইটো এটা r মাল্টিপ্লাই কৰিলোঁ এইটো এটা r মাল্টিপ্লাই কৰিলোঁ এইটো কি থাকিলে পি আৰ কছ থিটা মানে কি পি ভেক্টৰ ডট আৰ ভেক্টৰ হয়নে হয় অবভিয়াছলি হয় কাৰণ এ ভেক্টৰ ডট বি ভেক্টৰ ইকুৱেল কি আছিলে এ বি কছ থিটা ফাইন চ' 1/4 পাই এপচাইলন নট পি ভেক্টৰ ডট আৰ ভেক্টৰ বাই আৰ কিউব হ'ল এতিয়া এই বস্তুটো আৰ কেপ ইকুৱেল টু কি হ'ব আৰ ভেক্টৰ বাই মডুলাছ অফ আৰ হ'বনে হ'ব চ' আৰ কিউবৰ পৰা মই এটা আৰ উলিয়াই লৈ গ'লোঁ ওপৰত আৰ ভেক্টৰ থাকিলে চ' এইটো বস্তু মিলিলে কি হ'ব এই আৰ কেপটো বনিবনে 1/4 পাই এপচাইলন নট পি ভেক্টৰ বাই আৰ স্কোৱাৰ আৰ কেপ চিন্স আৰ কেপ ইকুৱেল টু আৰ ভেক্টৰ বাই আৰ ইয়াৰ দুটা স্পেচিয়েল কেছ আছে when the point P lies on the axial line যদি পইণ্ট পিটো এক্সিয়েল লাইনত থাকে মানে পইণ্ট পিটো আমি ইয়াত ধৰিছিলোঁ ন যে পইণ্ট পিটো যদি এইডোখৰত থাকে এক্সিয়েল লাইনত যদি থাকে তেতিয়া থিটা ইকুৱেল কিমান হ'ব 0 ডিগ্ৰী বা 180 ডিগ্ৰী হ'ব তেতিয়া ভি ইকুৱেল কিমান হ'ব +- 1/4 পাই এপচাইলন নট পি বাই আৰ স্কোৱাৰ এইটো থিটা ভেলুটোৰ ওপৰত ডিপেণ্ড কৰিব 180 ডিগ্ৰী হ'ব নে 0 ডিগ্ৰী হ'ব when the P point lies on the equatorial line of the dipole থিটা ইকুৱেল কিমান হ'ব 90 ডিগ্ৰী যদি ডাইপলটোৰ ইকুৱেটৰিয়েল লাইনত যদি পইণ্ট পিটো থাকে তেতিয়া থিটা ইকুৱেল কিমান হ'ব 90 ডিগ্ৰী আৰু cos 90 কিমান এয়া যদি পুট কৰোঁ cos 90 কিমান 0 চ' ভি ইকুৱেল কিমান পাম 0 পাই যাম এতিয়া ডিফাৰেঞ্চ বিটুইন ইলেক্ট্ৰিক পটেঞ্চিয়েল অফ এ ডাইপল এণ্ড এ ছিংগল চাৰ্জ এটা ছিংগল চাৰ্জৰ পটেঞ্চিয়েল আৰু ইলেক্ট্ৰিক ডাইপলৰ পটেঞ্চিয়েল আমি এটাৰ মাজত ডিফাৰেঞ্চিয়েট কৰোঁ দ্য পটেঞ্চিয়েল ডিউ টু এ ডাইপল ডিপেণ্ডছ নট অনলি অন ডিষ্টেঞ্চ আৰ ডাইপলৰ পটেঞ্চিয়েল অকল ডিষ্টেঞ্চ আৰ ওপৰত ডিপেণ্ড নকৰে বাট অলছ' অন দ্য এংগল বিটুইন আৰ ভেক্টৰ এণ্ড পি ভেক্টৰ অলপ আগত পাই আহিছোঁ এইটো ডাইপল কাৰ ওপৰত ডিপেণ্ড কৰে অকল পি বা আৰ ওপৰত ডিপেণ্ড নকৰে কাৰ ওপৰত ডিপেণ্ড কৰে এই থিটাটোৰ ওপৰতো ডিপেণ্ড কৰে বাট দ্য পটেঞ্চিয়েল ডিউ টু এ ছিংগল চাৰ্জ ডিপেণ্ডছ অনলি অন আৰ বাট ছিংগল চাৰ্জৰ পটেঞ্চিয়েল কি আছিলে ভি ইকুৱেল টু কে কিউ বাই আৰ কাৰ ওপৰত ডিপেণ্ড কৰে অকল আৰ ওপৰত ডিপেণ্ড কৰে পটেঞ্চিয়েল ডিউ টু এ ডাইপল ইজ চিলিণ্ড্ৰিকেলি চিমেট্ৰি এটা ডাইপলৰ পটেঞ্চিয়েলটো কি হয় চিলিণ্ড্ৰিকেলি চিমেট্ৰি হয় মানে চিলিণ্ডাৰ এটাত যদি আমি কনচিডাৰ কৰোঁ ডাইপলটোৰ চাৰাউণ্ডিঙত প্ৰতিটো পইণ্টতে কি পাম পটেঞ্চিয়েল ছেইম পাম দ্য পটেঞ্চিয়েল ডিউ টু এ ছিংগল চাৰ্জ ইজ স্পেৰিকেল চিমেট্ৰি বাট ছিংগল চাৰ্জ এটাৰ পটেঞ্চিয়েল আমি কেনেকুৱা পাম স্পেৰিকেলি চিমেট্ৰি পাম ঠিক আছে এতিয়া নেক্সট টপিকটো ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিউ টু এ ছিষ্টেম অফ চাৰ্জেছ আকৌ মই কৈছোঁ যদি নোটছ এইখিনি লাগে PDF টো যদি লাগে প্লিজ কি কৰিবা নোটছ বুলি কমেণ্ট কৰিবা আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ ঠিক আছে ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিউ টু এ ছিষ্টেম অফ চাৰ্জেছ চ' ছিষ্টেম অফ চাৰ্জেছ এগালমান চাৰ্জ আছে Q1 Q2 Q3 Q4 ... Qn তেতিয়া ইলেক্ট্ৰিক পটেঞ্চিয়েল কি হ'ব আন একো নহয় প্লাছ কৰি দিলেই হ'ল Consider n point charges and the point charges Q1, Q2, Q3, ... Qn lie at a distance R1, R2, R3, ... Rn from a point P. P point at par Q1 charge to kiman distance R1, Q2 to kiman R2, Q3 to kiman distance R3, Q4 to kiman distance R4 আৰু n নম্বৰ যোনটো চাৰ্জ যাৰ নাম Qn হি কিমান ডিষ্টেন্সত আছে Rn কাৰ পৰা ডিষ্টেন্সত আছে এই P পইণ্টৰ পৰা কোনটো পইণ্টৰ পৰা এই সেকেন্ড এ পি পইণ্টৰ পৰা ডিষ্টেন্সত আছে এতিয়া ইলেক্ট্ৰিক পটেঞ্চিয়েল এট পইণ্ট পি ডিউ টু চাৰ্জ Q1 এই Q1 চাৰ্জটোৰ কাৰণে পি পইণ্টৰ পটেঞ্চিয়েল কিমান হ'ব 1/4 পাই এপচাইলন নট Q by R1 হ'ল similarly electric potential at point P due to other charges বেলেগ কিটা যে চাৰ্জ আছে সিহঁতৰ কাৰণে ইলেক্ট্ৰিক পটেঞ্চিয়েল P পইণ্টত কিমান হ'ব V2 equal to 1/4 পাই এপচাইলন নট Q2 by R2 V3 equal to 1/4 পাই এপচাইলন নট Q3 by R3 Vn equal to 1/4 পাই এপচাইলন নট Qn by Rn as the electric potential is a scalar quantity electric potential to যেহেতু scalar quantity হয় so the total potential at point P will be equal to the algebraic sum of all the individual potentials
যেহেতু ইলেক্ট্ৰিক পটেনচিয়েলটো এটা স্কেলাৰ কোৱান্টিটি হয় সো পি পইণ্টত টোটেল পটেনচিয়েল কিমান হ'ব প্ৰতিটো চাৰ্জৰ কাৰণে যিমান পটেনচিয়েল পাইছিলোঁ এই গোটেই পটেনচিয়েলখিনি আমি যদি প্লাছ কৰি দিওঁ আমি পি পইণ্টত কি পাম টোটেল ইলেক্ট্ৰিক পটেনচিয়েল পাম সো ভি ইকুৱেল টু v1 প্লাছ v2 প্লাছ v3 ডট ডট আপ টু vn আমি গোটেইকেইটাৰ পৰা 1/4 পৰা এপচাইলনত কমন ল'ব পাৰিম যদি কমন লওঁ কি থাকিব q1 by r1 প্লাছ q2 by r2 প্লাছ q3 by r3 ডট 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 qn by rn ইকুৱেল টু কিমান হ'ব 1/4 পৰা এপচাইলনত সামেশ্যন i is equal to 1 to n qi by ri হল যদি আমি ভেক্টৰ ফৰ্মত লিখোঁ যদি r1 ভেক্টৰ r2 ভেক্টৰ r3 ভেক্টৰ ডট ডট rn ভেক্টৰ are the position vectors of n points চাৰ্জেছ যদি গোটেই চাৰ্জকেইটাৰ প্ৰতিটো চাৰ্জ সাপোজ মই এনেকৈ ধৰিলোঁ এক্সিছডাল লৈ লৈ এডাল এক্স এক্সিছ এডাল ৱাই এক্সিছ ইয়াত চাৰ্জবিলাক আছে এনেকৈ চ' পজিশ্যন ভেক্টৰ হ'ব এইটো সাপোজ r1 ভেক্টৰ এইটো সাপোজ r2 ভেক্টৰ এইটো সাপোজ r3 ভেক্টৰ সেনেকৈ হ'ব আৰু সাপোজ পি পইণ্টটো ইয়াত আছে হ'ল এই পি পইণ্টটোত চবৰ কাৰণে পটেনচিয়েল উলিয়াম ইয়াৰ পজিশ্যন ভেক্টৰ সাপোজ r ভেক্টৰ তেতিয়া কি হ'ব v ইকুৱেল টু 1/4 by epsilon naught summation i is equal to 1 to n modulus of r vector minus ri vector থাকিব তলত এজ এ ডিনমিনেটৰ হিচাপে ওপৰত কি থাকিব qi থাকিব আই হোপ তোমালোকে বুজি পাইছা কিবা যদি ডাউট থাকে কমেণ্ট কৰিবা হা কিবা যদি ডাউট থাকে কমেণ্ট কৰিবা আৰু মই ডেছক্ৰিপশ্যনত এটা হোৱাটছএপ গ্ৰুপৰ লিংক দি দিম যদি কোনোবাই জইন কৰিব বিচাৰা তাত মই ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ শ্বেয়াৰ কৰিম প্লিজ জইন কৰি ল'বা ঠিক আছে থেংক ইউ